हेलो एवरीवन, आज এটা নতুন ৰেচিপি বনালো। এটো কি চাওকচোন, দেখাত কেনেকুৱা লাগিছে। এটো হৈছে বক ফুল আৰু আজি মই বক ফুলৰ পকৰি বনাবলৈ লৈছো। এয়া সব বক ফুলখিনি মই ধুই বাছি কৰি লৈছো। তাৰ পিছত এতিয়া এয়া চাউল অলপ ভিজাই থৈছিলো। তাৰ পিছত জলকীয়া দুটা, আদা অকণ আৰু জালুক কেইটামান এয়া একেলগে মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰিলো আৰু মিক্স কৰি এয়া সোৱাদ অনুসাৰে নিমখ দিলো আৰু এতিয়া হালধি দিছো। তাৰ পিছত এতিয়া আৰু দিম জিৰা গুড়া, ধনিয়া গুড়া, জলকীয়া গুড়া, ইমান মছলা আছে। অলপ অলপকৈ দি দিম, দি পেলাই ধুনীয়াকৈ ফেটি ল'ম। জলকীয়া গুড়াটো অলপ বেছিকৈ পৰি গ'ল, মোৰ অকণ কমকৈ দিব। আৰু এয়া হৈছে ক'লা জিৰা দি পেলাই ইয়াত ধুনীয়াকৈ মিহলাই লৈছোঁ। মিহলাই লৈ পেলাই এতিয়া চাওক, এয়া মই কেৰাহীত দি দিছোঁ। পুৰা ভাজিম, ভাজি কিনে এয়া ভাজি আছোঁ মই, ভাজা হৈছে আৰু এতিয়া চাওক ফাইনেল মোৰ হৈ গ'ল পকৰি, বক ফুলৰ পকৰি। দেখিবলৈ ভালে লাগিছে, খাবলৈ বা কেনেকুৱা হ'ব এটা টেষ্ট কৰি চাইছোঁ। খাবলৈ ভালে লাগিছে দেই, টেষ্টি হৈছে। আপোনালোকৰ